বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল শেহতীয়াকৈ ৰাজ্যৰ শিক্ষক সমাজৰ বাবে কেইবাটাও ডাঙৰ সুখবৰ আহিছিলে দেখুৱাবলৈ লৈ আছোঁ চাওক শিক্ষকসকলে লাভ কৰিব প্ৰমোশ্যন লগতে বিশেষ ভাত্তা আৰু শিক্ষকসকলৰ যি টাইম স্কেল সেই টাইম স্কেলৰ ওপৰতো শেহতীয়াকৈ প্ৰকাশ হৈছে এটা ইনফৰমেশ্যন তে সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈছোঁ চাওক যিখন গাইডলাইন প্ৰকাশ হৈছিলে এনেকৈ প্ৰকাশ হৈছিলে পে ফিক্সেশ্যন পলিচি DEE আছাম গাইডলাইন ফৰ প্ৰমোশ্যন ফ্ৰম টিচাৰ টু হেডমাষ্টাৰ উইথ MSCP বেনিফিটছ নিশ্চয়কৈ গম পাইছে যে শিক্ষক পদৰ পৰা প্ৰধান শিক্ষক পদলৈ প্ৰমোশ্যন হোৱাৰ লগতে যি MSCP বেনিফিট অৰ্থাৎ টাইম স্কেলৰ বেনিফিটৰ কথাটো তেওঁলোকে উল্লেখ কৰিছে তাৰ ওপৰত এই গাইডলাইনখন প্ৰকাশ হৈছিলে তে বন্ধুসকল আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছোঁ ভিতৰত থকা যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰথমতে তেওঁলোকে উল্লেখ কৰিছে যে এই ডকুমেণ্টখনে এলিমেণ্টেৰী এডুকেশ্যন অসমৰ অধীনত থকা শিক্ষকসকলৰ পে ফিক্সেশ্যন সম্পৰ্কীয় নিয়মসমূহ বৰ্ণনা কৰিছে বিশেষকৈ যিসকল শিক্ষকক মডিফাইড এছিয়ৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন স্কিমৰ অধীনত তিনিটা ফাইনেন্সিয়েল আপগ্ৰেড লাভ কৰাৰ পিছত একেই গ্ৰেড পেড হেডমাষ্টাৰ বা প্ৰধান শিক্ষক হিচাপে প্ৰমোশ্যন দিয়া হয় আৰু সেই ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে তে নিশ্চয়কৈ গম পাইছে তিনিটা ফাইনেন্সিয়েল প্ৰগ্ৰেশ্যনৰ কথাটো তেওঁলোকে উল্লেখ কৰিছে তিনিটা ফাইনেন্সিয়েল আপগ্ৰেডেশ্যনৰ কথাটো উল্লেখ কৰিছে সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজি পোৱাকৈ আৰু সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম এক নম্বৰটো তেওঁলোকে যি জেনেৰেল ৰুল ন ডুপ্লিকেট বেনিফিট সেই ৰুলটো তেওঁলোকে উল্লেখ কৰিছে যে আছাম ছাৰ্ভিচ ৰিভিজন অফ পে ৰুলছ 2017 অনুসৰি মডিফাইড এছিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছ স্কিমৰ উদ্দেশ্য হৈছে সময়মতে ফাংচনেল প্ৰমোশ্যন নোপোৱা কৰ্মচাৰীসকলক ফাইনেন্সিয়েল ৰিলিফ প্ৰদান কৰা অৰ্থাৎ যিসকলে কৰ্মচাৰীয়ে প্ৰমোশ্যন নাপায় তেওঁলোকক ফাইনেন্সিয়েলি এটা ৰিলিফ প্ৰদান কৰাৰ উদ্দেশ্যটোৱে হৈছে মডিফাইড এছিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন যিটো আঁচনি অৰ্থাৎ যিটো আমি টাইম স্কেল বুলি কওঁ সেই আঁচনিৰ অধীনত ইয়াতে তেওঁলোকে উল্লেখ কৰিছে সেম গ্ৰেড পে যদি সেই প্ৰধান শিক্ষকলৈ প্ৰমোশ্যন আৰু তিনিটা MSCPৰ জৰিয়তে লাভ কৰা একেই গ্ৰেড পেড হয় তেন্তে তেওঁ নতুন ফিক্সেশ্যনত অতিৰিক্ত যি 3% ইনক্ৰিমেণ্ট সেইটো তেওঁৰ কাৰণে পাৰ্মিছেবল নহ'ব অৰ্থাৎ তেওঁ অলৰেডি প্ৰধান শিক্ষক হৈছে আৰু তিনিটাও যদি তেওঁ পাইছে তেতিয়াহ'লে 3% প্ৰমোশ্যনেল ইনক্ৰিমেণ্টটো এডিশ্যনেল যিটো ইনক্ৰিমেণ্ট সেইটো তেওঁ নাপাব আৰু লজিক যিটো বেচিছ আছিলে অৰ্থাৎ ইতিমধ্যে সেই লেভেলৰ ফাইনেন্সিয়েল আপগ্ৰেডেশ্যন লাভ কৰিছে সেই ফাংচনেল প্ৰমোশ্যনক কেৱল ডিউটিছ আৰু ৰেছপনচিবিলিটিছৰ পৰিৱৰ্তন হিচাপে ধৰিব ফাইনেন্সিয়েল ষ্টেটাছৰ পৰিৱৰ্তন হিচাপে নহয় তাৰ পাছৰটো উল্লেখ কৰিছে কি টেকৱে হিচাপে অৰ্থাৎ MSCPৰ জৰিয়তে গ্ৰেডৰ ফাইনেন্সিয়েল বেনিফিট যিসকলে লাভ কৰিছে সেইসকলে সেই একেই গ্ৰেডত প্ৰমোশ্যন পালে সেই বেনিফিট কিন্তু দাবী কৰিব নোৱাৰিব তাৰপিছত 2 নম্বৰ চেনেৰিঅ'সমূহ তেওঁলোকে এনেকৈ উল্লেখ কৰিছে যিটো পে ষ্ট্ৰাকচাৰটো এডজাষ্ট কৰিছে অৰ্থাৎ যদি প্ৰধান শিক্ষক পদলৈ হায়াৰ গ্ৰেড পেড প্ৰমোশ্যন হয় তেতিয়াহ'লে ইনক্ৰিমেণ্টটো পাব আৰু তাৰ পাছৰ যিটো 3% ইনক্ৰিমেণ্ট সেইটো আগৰ দৰে থাকিব বুলি উল্লেখ কৰিছে তাৰ পিছৰটো হ'ল প্ৰধান শিক্ষক পদলৈ যদি প্ৰমোশ্যন পায় সেম গ্ৰেড পে আৰু MSCP পোৱাৰ পাছত তেতিয়াহ'লে তেওঁলোকে ইনক্ৰিমেণ্টটো নাপাব আৰু তেওঁলোকে উল্লেখ কৰিছে যে ইনক্ৰিমেণ্ট অলৰেডি আপগ্ৰেডেশ্যনৰ সময়ত সেইটো পাই গৈছিল অৰ্থাৎ বেনিফিট অলৰেডি ৰিচিভ থ্ৰু MSCP আপগ্ৰেডেশ্যন তাৰপিছত পিছৰটো উল্লেখ কৰিছে ৰেগুলাৰ এনুৱেল ইনক্ৰিমেণ্ট সেইটো থাকিব ষ্টেণ্ডাৰ্ড এনুৱেল 3% ইনক্ৰিমেণ্ট অনলি ফাৰ্ষ্ট ৰিমেইনছ আনএফেক্টেড জুলাই 1st ৰিমেইনছ আনএফেক্টেড সেইটো ৰেগুলাৰ যিটো 3% ইনক্ৰিমেণ্ট সেইটো থকাৰ কথাটো উল্লেখ কৰিছে আৰু 3 নম্বৰটো হ'ল যদি পটেনচিয়েল চাৰ্জ এলাউন্সেছ অৰ্থাৎ সম্ভাৱ্য যিটো বিশেষ ভাত্তাটোৰ কথা তেওঁলোকে উল্লেখ কৰিছে অৰ্থাৎ স্পেচিয়েল এলাউন্সটোৰ কথাত উল্লেখ কৰিছে তে এনেকুৱা হ'ব কথাটো যে সম্ভাৱ্য চাৰ্জ এলাউন্স বা স্পেচিয়েল এলাউন্সৰ যদিও বেচিক পে ইনক্ৰিমেণ্টত নাথাকে তথাপিও অসমৰ শিক্ষকসকলে গ্ৰেড পেড
থাকি একেই গ্ৰেড পে'ত থাকি প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিলে কেতিয়াবা চাৰ্জ এলাউন্স বা স্পেচিয়েল এলাউন্স লাভ কৰিব পাৰে। সেইটো তেওঁৰ অৰ্ডাৰ বা এপইণ্টমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।